Hello everyone. Assamia Bookor 28 number video tole hokulke swagotam janaisu. Amar part 1 opora video bur dia ase. Assamia Bookor ami 1500 plus MCQ series discuss kori asu eta oloke hek hua nai. Ami exam ar agot khokolobor video hek kori dim. Apunar jikita important question ami discuss kori asu. Aji video tot apunke MCQ na pae apunok direct question answer pabo. So video to hek holeke sabo besi samoy nolo. Apunoke jodi he apunoke amar biseke bundu channel aje prothom notun aisi channel to subscribe kori dibo enoko dhono dorkar lagate video mo apunoke pai thakibo. To bonu benokol aji prothom question tole agbarisu. Prothom question to hoise 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাওলুং চুকাফা 1228 চনত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু 1268 চনত মৃত্যুবৰণ কৰিছিল তো বন্ধুসকল এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আৰু ইন্টাৰেষ্টিং কোৱেশ্চন আছে হেকলৈকে ভিডিঅটো চাব কোৱেশ্চন নম্বৰ 2 হিউৱেনচাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল এইটো কোৱেশ্চন বাৰে বাৰে পৰীক্ষাত আহি থাকে হিউৱেনচাং যেতিয়া অসমৰ ৰজা আছিল তেতিয়া কামৰূপৰ হিউৱেনচাং যেতিয়া অসমলৈ আহিছিল তেতিয়া কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন আমি সকলোৱে জানো এটা নেক্সট কোৱেশ্চনটো আগবাঢ়িছো অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে সাইকেল চলাওতা আৰু দেশভক্ত নামে পৰিচিত ব্যক্তিজন কোন আছিল মানে তেখেতে গুৱাহাটীত প্ৰথম সাইকেল চলাইছিল এটা কথা মন কৰিব কেতিয়াবা কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব পাৰে গুৱাহাটীত প্ৰথম সাইকেল কোনে চলাইছিল আৰু তেখেতে দেশভক্ত নামেৰে জনা আছিল বা কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিব পাৰে যে দেশভক্ত নামেৰে কাক জনা যায় গতিকে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা হৈছে তৰুণৰাম ফুকন তেখেতে অসমত প্ৰথম গুৱাহাটীত সাইকেল চলাইছিল এইটো কথা মন কৰিব এই কোৱেশ্চনটো দুটা কোৱেশ্চন সোমাই আছে গতিকে অকণমান ভালকে ব্ৰিফলি চাব কোৱেশ্চন নম্বৰ 4 আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল আমি সকলোৱে জানো আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল এটো একচুয়ালি আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ আছে চন্দ্ৰকান্ত সিংহ কিন্তু শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ এটা কথা মন কৰিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন কিছুমান হয়তো ৰং এনসাৰ দিব একচুয়ালি আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ হৈছে চন্দ্ৰকান্ত সিংহ আৰু শেষৰজন ৰজা হৈছে পুৰন্দৰ সিংহ নেক্সট কোৱেশ্চন নম্বৰ 5 কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল আমি সকলোৱে জানো ইতিমধ্যে মই অসমীয়া ভাষা আন্দোলনৰ ওপৰত এটা ভিডিও দি থৈ দিছো বহুতে চাইছে আৰু বহুতে চোৱা নাই যদি চাব পাৰে যে অসমীয়া ভাষা আন্দোলনৰ সম্পূৰ্ণ মই ডিটেইলছ দিয়া আছে এতিয়া মই অসমীয়া ভাষা আন্দোলনৰ সময়ত এটা কথা কৈছিলো যে অসমীয়া ভাষাটো কেতিয়া ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল গতিকে শুদ্ধ উত্তৰটো হৈছে 1961 চনত গতিকে ভাষা আন্দোলন হৈছিল 1960 চনত গতিকে এটো মন কৰিব কোৱেশ্চন নম্বৰ 6 কেতিয়া অসমত প্ৰথম ৰেলখাৱা প্ৰৱৰ্তন কৰা হৈছিল অসমত প্ৰথম ৰেলখাৱা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল 1882 চনত অসমত প্ৰথম ৰেলখাৱা প্ৰৱৰ্তন কৰা হৈছিল তেতিয়াৰ পৰা অসমত প্ৰথম ৰেল চলাচল কৰিছিল কোৱেশ্চন নম্বৰ 7 কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল বহুতে হয়তো কৈ থাকে যে মহাত্মা গান্ধী অসমলৈ অহা নাছিল কিন্তু একচুয়ালি মহাত্মা গান্ধী অসমলৈ আহিছিল কোন চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোৱেশ্চন নম্বৰ 8 অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস নামটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল আসাম এছ'চিয়েশ্যন গঠন হৈছিল 1905 চনত ইয়াৰ ভিতৰত এটা কথা কওঁ যেতিয়া আপোনালোকে এই কোৱেশ্চন কেইটা চাব আপোনালোকে ভালকৈ মনত ৰাখি যাব তেতিয়া দ্বিতীয়বাৰ আপোনালোকে চাবলৈ প্ৰয়োজন নাই আৰু লগতে লুচেন জিকে সিৰিজটো চাব আৰু আসামীৰ বুকৰ প্ৰথমৰ পৰা সিৰিজটো চাব আমি আকৌ বেক কৰিছো আসামীৰ বুকৰ সিৰিজটো গতিকে চাব অকণমান নতুন ৰূপত আহিছে এই সিৰিজটো কোৱেশ্চন নম্বৰ 10 অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল অসমত চাহ আৱিষ্কাৰ কেতিয়া হৈছিল কোনে কৰিছিল সকলোৱে জানে কিন্তু কোন চনত হৈছিল এটো মোক কৈ দিছো অসমত চাহ আৱিষ্কাৰ হৈছিল 1823 চনত ওকে কোৱেশ্চন নম্বৰ 11 অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল অসমত আহোম সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল চুকাফাই কোৱেশ্চন নম্বৰ 12 মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল মুছলমানসকলে অসম আক্ৰমণ কৰিছিল তিনিবাৰ প্ৰথমবাৰ কেতিয়া কৰিছিল মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল 1206 চনত কোৱেশ্চন নম্বৰ 13 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খৰ্গেশ্বৰ তালুকদাৰ আছিল 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোৱেশ্চন নম্বৰ 14 চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল মনত ৰাখিব কোৱেশ্চন নম্বৰ 15 অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত এটো আমি সকলোৱে জানো অসমৰ উচ্চ ন্যায়ালয়খন আছে গুৱাহাটীত ওকে কোৱেশ্চন নম্বৰ 16 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল এটো আমি নকলে হ'ব আপোনালোকে জানে যদি জানে কমেন্ট কৰক অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ইয়েস গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ
কুৱেশ্যন নম্বৰ 17 কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব তেখেতে লাভ কৰিছিল তেখেতৰ নাম হৈছে ৰেণুকা দেৱী বৰকটকী তেখেতে হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কুৱেশ্যন নম্বৰ 18 আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল 1253 চনত নেক্সট কুৱেশ্যন নম্বৰ 19 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনোৱাৰা তাইমুৰ নামটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ যিসকলে আমাৰ এডিআৰই আৰু আসাম পুলিচৰ এক্সাম দিম বুলি ভাবি আছে তেওঁলোকে সকলোবোৰ কুৱেশ্যন ভালকৈ চাব সকলো কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট আৰু লগতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে মিছ নকৰিব কাৰণ আমাৰ ভিডিঅ' যদি আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিব নতুন কিবা এটা জানিব পাৰিব কুৱেশ্যন নম্বৰ 20 আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোনখন বা কোন চনত হৈছিল আহোম আৰু মোগলৰ শেষ ৰণখন হৈছিল 1681 চনত ওকে কুৱেশ্যন নম্বৰ 21 অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল এই ভূমিকম্পৰ কথা হয়তো আপোনালোকে সৰুতে শুনিছে কিন্তু এই ভূমিকম্প কোন চনত হৈছিল ভূমিকম্প হৈছিল 1548 চনত অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্প হৈছিল কুৱেশ্যন নম্বৰ 22 অসহযোগ আন্দোলনৰ সময়ত অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল 1920 চনত কুৱেশ্যন নম্বৰ 23 গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত কৰা চনটো আপোনালোকে জানে যদি কমেণ্ট কৰক ইয়াৰ শুদ্ধটো মই কৈ দিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয় 1948 চনত স্থাপিত কৰা হৈছিল 1947 চনত আমাৰ ভাৰত স্বাধীন হৈছিল আৰু 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপিত কৰা হৈছিল কুৱেশ্যন নম্বৰ 24 কোন চনত খৰাইহঁতৰ যুদ্ধ সংঘটিত হৈছিল আমি সকলোৱে জানো খৰাইহঁতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল 1661 চনত খৰাইহঁতৰ যুদ্ধ সংঘটিত হৈছিল কুৱেশ্যন নম্বৰ 25 অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল উমানন্দৰ মন্দিৰৰ কথা আপোনালোকে হয়তো সকলোৱে জানে উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে 1694 চনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 26 পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয় ডিগবৈ তেল শোধনাগাৰৰ কথা আপোনালোকে জানে যে ডিগবৈ তেল শোধনাগাৰ কেতিয়া কাৰ্যক্ষম হয় 1901 চনৰ পৰা কুৱেশ্যন নম্বৰ 27 অসমৰ জলপথত প্ৰথমখন জাহাজ সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল আপোনালোকে ৰেলপথৰ কথা ইতিমধ্যে গম পালে এতিয়া অসমত কেতিয়া জলপথত জাহাজ চলাচল কৰিছিল 1847 চনত 1847 চনৰ পৰা অসমত জলপথত জাহাজ সেৱা আৰম্ভ কৰিছিল কুৱেশ্যন নম্বৰ 28 টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কিমান চনৰ পৰা টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল 1866 চনৰ পৰা ওকে কুৱেশ্যন নম্বৰ 29 অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল ইয়াৰ চনটো হৈছে 1979 চনৰ পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে বলবৎ কৰা হৈছিল কুৱেশ্যন নম্বৰ 30 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত কৰা হৈছিল 1917 চনত তো বন্ধুসকল এয়া আছিল আসাম ইয়াৰ বুকৰ 28 নম্বৰ 30টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিবলৈ আৰু আসাম ইয়াৰ বুকৰ যদি চিৰিজ লাগে তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰিব বিশ্বাসী মোৰ ভিডিঅ' চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ বিহুৰ শুভেচ্ছা ঈদৰ শুভেচ্ছা আজি ভিডিঅ'টি ইমান সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম